উৎসাহিতভাৱে দৰং ওদালগুৰি লোকসভা সমষ্টিত জনতা জনাৰ্দনৰ যে আশীৰ্বাদ আজি আমি পালোঁ, তাৰ বাবে মই দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰতিগৰাকী মোৰ শ্ৰদ্ধাৰ ভোটাৰলৈ মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা আন্তৰিক কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া জনতাৰ জয়, নৱগঠিত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ ৰাইজৰ জয়, এয়া নৰেন্দ্ৰ মোদীৰ জয়, এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জয়। এই জয় মই ৰাইজৰ সেৱাৰ বাবে সমৰ্পণ কৰিছোঁ, ৰাইজৰ সেৱাৰ বাবে উৎসৰ্গা কৰিছোঁ। সময়ত হিচাপ হ'ব, দলৰ মজিয়াটো আমি আলোচনা কৰিম। গোটেই বিষয়বিলাক দলৰ নেতৃত্বৰ লগত দলৰ যিবিলাক আভ্যন্তৰীণ আৰু ৰাজনৈতিক যিবিলাক আমাৰ বিষয় আছে, এই বিষয়বিলাক নিশ্চিতভাৱে আমি খুব গম্ভীৰভাৱে এই বিষয়বিলাক আলোচনা কৰিম। আৰু আমি আশাবাদী দৰং ওদালগুৰিত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে একেলগে যে বছৰ বছৰ জুৰি একতা আৰু সম্প্ৰীতিৰে বসবাস কৰি আছে, এই একতা আৰু সম্প্ৰীতিৰ এনাজৰীডালক আমি আৰু শক্তিশালী কৰিম। সবকা সাথ সবকা বিকাশ আৰু তাৰ লগে লগে সকলোৰে সমবিকাশ, সমমৰ্যাদা আৰু সম অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰিম। BPF এতিয়া ধূলিসাৎ হৈছে। যি BPF দলটোৱে 17 বছৰ শাসন কৰিছিল BTCত, সেই BPF দলটো আজিৰ দিনত